সো হে গাইজ ওয়েলকাম ব্যাক টু মাই চেনেল। সো গাইজ কেনে আছে আপোনালোকে? আশা কৰিছোঁ আপোনালোকে সকলোৱে বাগে আছে, ময়ো বাগে আছোঁ। আজি মই আমাৰ ধুবুৰীত যিটো শিখ মেলা আয়োজন কৰে বা অকল ধুবুৰীতে নহয় অকল আসামৰ ভিতৰতে কৰে, যে এই শিখ মেলাটো কিয় আয়োজন কৰে বা এই শিখ মেলা কিয় পালন কৰা হয়, ইয়াৰ উদ্দেশ্যটো কি বা ইয়াৰ হিষ্ট্ৰীটো কি, এই বিষয়ে মই দুই এটা ক'বলৈ চেষ্টা কৰিম। সো মই সিমানে নাজানো, বাট মই যিখিনি জানো সেইখিনি ক'বলৈ চেষ্টা কৰিম। আজিৰ পৰা প্ৰায় 200 বছৰ আগত পাঞ্জাৱৰ পৰা শিখৰ যোদ্ধাৰ এটা দল আহিছিল অসমত, বা বেটেলিয়নৰ দল এটা আহিছিল অসমত, আৰু সিহঁতে অসমত আহি থাকিছিল আৰু সিহঁতে ইয়াতে চেটেল হৈছিল। 1820 চনত বৰ্মন ৰজাৰ আক্ৰমণত অসম ৰজাৰ বহুতো ক্ষতিগ্ৰস্ত হৈছিল, অসম ৰজাৰ ধ্বংসলীলা হৈছিল। তেতিয়া অসম ৰজাই পাঞ্জাৱৰ ৰজা ৰঞ্জিত সিংহৰ ওচৰত সহায় খুজিছিল। তেতিয়া ৰঞ্জিত সিংহে অসম ৰজালৈ হাজাৰো সেনা বা বেটেলিয়ন পঠাইছিল অসমলৈ, আৰু সত্য সিংহৰ নিৰ্দেশ মতে সেই সেনাসকলে বা যোদ্ধাসকলে শেষলৈকে যুদ্ধ কৰি গৈছিল। কিন্তু যেতিয়া সত্য সিংহৰ শ্বহীদ হৈছিল, তেতিয়া তেওঁৰ পত্নী আৰু সকলোবিলাক বেটেলিয়নৰ যি একমাত্ৰ মহিলা আছিল, যাক সকলোৱে মিলি মাতাজী বুলি কৈছিল, সেই মাতাজী পৰিস্থিতিটো নিজৰ হাতত লৈছিল, আৰু পৰিস্থিতি বেয়া দেখি তেওঁ নদীৰ পাৰত আসামৰ নগাঁও জিলাৰ চাপৰ মুখত গৈছিল, আৰু তাত গৈ মাতাজীৰ চাকি আৰু গুৰুদ্বাৰা বনাইছিল। আৰু আজিকালি নগাঁও জিলাৰ বাৰকুৰা গাঁৱত শিখৰ এটা কমিউনিটি জীয়াই আছে, সিহঁতে নিজৰ ৰীতি নিয়ম পালন কৰি আছে। চ' আমাৰ অসমত যেনেকৈ বিহুৰ উৎসৱ পালন কৰি আছে, ঠিক সেনেকৈ সিহঁতৰ নিজৰ ৰীতি নিয়ম পালন কৰি আছে, বিহুৰ লগতে সিহঁতৰ নিজৰ ৰীতি নিয়ম পালন কৰি আছে। ঠিক একেদৰে আমাৰ ধুবুৰীতো শিখ মেলা আয়োজন কৰে, আৰু শিখ মেলা আয়োজন কৰি গুৰুদ্বাৰা আৰু মাতাজী চাকিক সন্মান জনায় ইয়াৰ পৰাই। তো সিহঁতে এনেকুৱা অনুভৱ কৰে যে সিহঁতৰ মাজে এতিয়াও হাজাৰো সেনা জীয়াই আছে। সেইবাবে প্ৰতি বছৰতে আমাৰ ধুবুৰীতো কি কৰা হয়, শিখ মেলা আয়োজন কৰা হয়। চ' এইটোৱে আছিল আজিৰ এই কাহিনীটো, ইমানেই আছিল। মই যিখিনি জানো সেইখিনি আপোনালোকক কৈ দিলোঁ। চ' কিবা ভুল চুক হ'লে ক্ষমা কৰিব। কেনেকুৱা লাগিল ভিডিঅ'টো? যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কমেণ্ট কৰিব, আৰু মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।